এনেকৈ পানী হ'লে মাছ মাৰিবলৈ কিমান বেছি ভাল লাগে। পানী চাওকচোন, এয়া পানী আৰু এয়া কেনেবাকে পৰি গ'লে নহয়। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ব্লগ ভিডিঅ'লৈ। আৰু আজি ৰাতিপুৱাৰ পৰা ইমান বেছি বৰষুণ চাওকচোন, একেবাৰে পানী পানী হৈ গৈছে আমাৰ চোতালটো, ইমান বেছি পানী পানী হৈ গৈছে। এতিয়া খোজকাঢ়ি যাব লগা হ'লে মানে পানী এৰি যাব লাগে, পানী এৰি আহিব লাগে। আৰু এয়া বৰষুণৰ পানী হয়, নদীৰ পানী সোমোৱা নাই। আৰু ইমান বেছি জংঘল, নদী পাৰত যাব নোৱাৰি। গম পোৱা নাই নদীত কিমান পানী বাঢ়িছে। আৰু এয়া চাওকচোন বৰষুণৰ পানী, এইকেইদিন যিমানে বৰষুণ দি আছে সিমানে এনেকৈ পানী জমা হৈ যায় আৰু অকণমান পিছত নিজে নিজে নোহোৱা হৈ যায়। ইমান বেছি পানী জমা হৈ গৈছে এয়া চাওকচোন। কিন্তু আমাৰ ইয়াতে মাছ চাছ নাই, নদীৰ পানী সোমোৱা হয় মাছ আহিলে হয়। এতিয়া যিহেতু নদীৰ পানী সোমোৱা নাই, বৰষুণৰ পানী হয় এয়া, তো মাছ চাছ নাই। এনেকৈ পানী হ'লে মাছ মাৰিবলৈ কিমান বেছি ভাল লাগে, কিন্তু মাছ মাৰিব পৰাকৈ মাছে নাই। মাছ মাৰিম কেনেকৈ? ৰাতিপুৱা শুই উঠিয়ে যেতিয়া এনেকৈ দেখিছোঁ নহয়, সঁচাকৈ মনটো অকণমান ভালো লাগিছে বৰষুণ দি থকাৰ কাৰণে। কিন্তু এনেকৈ বেছি হৈ থাকিলে মানে ভাল নালাগে, আৰু লেতেৰা লেতেৰা লাগে। এতিয়া চাওকচোন, মই যদি ক'ৰবালৈ যাওঁ এই পানী খচি খচি যাব লাগিব আৰু পানী খচি খচি আহিব লাগিব। ইমান পানী চাওক। ক'ত যোৱা? তাইও উঠিলে এতিয়া, মই উঠাৰ লগে লগে তাইও উঠিলে। আৰু এইবোৰ পানী পানী হৈ আছে, পানী নাযাবা। চাওকচোন পানীখিনি এতিয়া যদি গছকি নিদিওঁ আমি ক'তো যাবই নোৱাৰিম, পানীখিনি গছকিবই লাগিব মানে যাবৰ কাৰণে ক'ৰবালে। আৰু এইবোৰ গাড়ীৰ টায়াৰ, মই তাতে মাটি দি দি কিনে কিবা কিবি গছ ৰুই দিছোঁ। আৰু ফুল গছ হৈছে, বেলি ফুল ফুলিলে বৰ ধুনীয়া লাগে। হাই কৈ দিয়া মা। ইমান বেছি পানী চাওকচোন। তো এতিয়া সময় হৈছে 10:10 আৰু এতিয়া বৰষুণ দি আছে। এয়া চাওক, পানীখিনি শুকাই গ'ল। আৰু ইমান বৰষুণ দিছিলে, ৰাতিৰ পৰাই বৰষুণ দি আছিলে চাগে, কিন্তু ৰাতিপুৱা বৰষুণ দিয়াটো মই গম পাওঁ। আৰু ইমান বেছি বৰষুণ দিছে, সেইকাৰণে পানী হৈ গৈছিলে। এতিয়া কিন্তু পানী কমি গ'ল, গোটেইখিনি শুকাই গৈছে ইমান ধুনীয়াকৈ। কিন্তু ইমান বেছি বৰষুণ দি আছে চাওকচোন। মই দেখাই দিম ৰ'বা। তো এইফালে চাওকচোন আমাৰ পৰিৱেশটো। যিয়ে নহওক বানপানী নহ'লে হ'ল, কাৰণ আমাৰ ঘৰটো বহুত বেছি চাপৰে চাওকচোন। বাৰাণ্ডাটো মই দেখুৱাই দিছোঁ বাৰু, একদম অৱস্থা নোহোৱা হৈ গৈছে জানেনে। বেৰাবোৰ একদম ভাঙি ভাঙি গৈছিলে, যিহেতু পানী হৈছে। আৰু পিপৰ চিপৰ ইমান ওলাইছে, আৰু মাটিৰ তলত বহুত উই আছে আমাৰ এইখিনি ঘৰত। তো উই থকাৰ কাৰণে গোটেই উইয়ে খাইছে, আৰু বেৰাবোৰ উইয়ে খোৱাৰ কাৰণে মানে একদম বেয়া হৈ গৈছে জানেনে। তথাপি আৰু কেইটামান দিন থাকিবতো লাগিব, উপায় নাই। এতিয়া ঘৰটো বনাইছিলোঁ, ঘৰটো আধৰুৱা হৈ থাকিলে, ইমান বেছি কিবা কিবি ঘটনাবোৰ হৈ গ'ল। আৰু টকা পইচাৰো কথা আছে দিয়কচোন, তো সেইকাৰণে আৰু লাহে ধীৰে বনাম। কিন্তু এতিয়া কেইদিনমান ইয়াতে থাকিব লাগিব। আৰু বৰষুণটো দি থকাৰ কাৰণে ইমান মানে কেনেকুৱা লাগিছে নহয়, ইমান বেছি অৱস্থা বেয়া হৈ গৈছে, বোকা। এইফালে চাওকচোন ধুনুৱে কি কৰি আছে, তাই একদম মানে কেনেকুৱা এটা পৰিস্থিতি হৈছে চাওকচোন, বোকা বোকা হৈ আছে একেবাৰে, মানে চাবলৈ ইমান বেছি বেয়া লাগে। এইবোৰ ইমান পিছল হৈ গৈছে, অহা যোৱাটো ইফালে কৰিব লাগে, ইমান বেছি পিছল হৈ গৈছে এইখিনি। তো একদম মানে বহুত সাৱধানত যাব লাগে, আৰু সাৱধানত অহা যোৱা কৰিব লাগে, নহ'লে পিছলি খাই পৰিলে আৰু চেচ। ভৰি হাত ভাঙিলেতো আৰু ক'বই নালাগে, মেডিকেলতে পৰি থাকিব লাগিব। আহা এইফালে আহাছ না, এইফালে আহা। এয়া চাওকচোন কি কি কৰি আছে, চা ইমান পিছল আছে, নাযায় দিয়া, চৰিয়াটো দিয়া। ৰাতিপুৱাৰ পৰা বৰষুণ নেৰে নেৰে, ইমান বেছি নেৰা নেপেৰা বৰষুণ দিছে, গোটেই পানী গোটেই বোকা, একদম অৱস্থাই নোহোৱা হৈ গৈছিল। আৰু ভগৱানৰ আশীৰ্বাদত এতিয়া বৰষুণটো কমিলে, আৰু অকণমান ৰ'দ দিও দিও হ'ল, আৰু এয়া পানী কমি গৈছে। এয়া চাওকচোন
একেবাৰে পানী নাই, একদম ধুনীয়া হৈ গ'ল, মানে ভাল লগা হৈছে আৰু এতিয়া। আৰু শনিবাৰৰ পৰা কিবা হৈছে, মানুহজনে চলাই থকা গাড়ীখন অকণমান বেয়া হৈ আছিলে, একদম ডাইৰেক্ট হৈ আছিলে। তো গাড়ীখন যোৱাকালিও চলাব নোৱাৰিলে, তেখেতে ঘৰতে থাকিল। তো আজি মেকানিক মাতি কেনে গাড়ীখন ঠিক কৰিলে আৰু অকণমান আগতে ওলাই লৈ গ'ল, আৰু গাড়ীখন ওলাই লৈ গৈছে। দেখিছেনে চিন হৈ আছে গোটেই, কেনেকুৱা চিন হৈ আছে চাওকচোন। যিহেতু পানী হৈ গৈছিলে, তেতিয়া বোকা আছিলে মানুহজন ওলাই যাওঁতে, এতিয়া শুকাই গ'ল, তো সেইকাৰণে গোটেই এনেকৈ চিন হৈ গ'ল। তো যিয়ে নহওক তেখেতে ওলাই গৈছে, আৰু ইফালে ধুনু টোপনি মাৰি আছে। আৰু যিহেতু বৰষুণ দি আছে, বৰষুণত তাই একদম যি ভাল পাইছে খেলিবলৈ। ময়ো সৰুতে এনেকৈ আছিলোঁ জানেনে, বৰষুণ দিলে যি ভাল পাওঁ, বৰষুণত ভিজি গা ধুওঁ। কিন্তু এতিয়া কিয় বা নাজানো, একদম এনেকুৱা লাগে ঠাণ্ডা লাগিব, চৰ্দি হ'ব। মানে এতিয়া বৰষুণত ভিজিবলৈ মন নাযায় আগৰ নিচিনা, কিন্তু আগতে বহুত বেছি ভাল লাগিছিলে। তো তাই টোপনি মাৰি আছিল। আৰু যোৱাকালি মই কৈছিলোঁ যে আমাৰ আইতা আহিছিলে, আৰু আপোনালোকক দেখুৱাইছিলোঁ আমাৰ আইতা। তেখেতে গধূলা সময় ভণ্টিৰ ৰুমলৈ যাব বিচাৰিছিল, ময়ে ক'লোঁ থাকি যে আজি যাব নালাগে। তো তেখেতে নগ'লে। এতিয়া তেখেতৰ ধুনীয়া টোপনি মাৰি আছে, বলক দেখুৱাওঁ মই আপোনালোকক। ধুনীয়াকৈ টোপনি মাৰি আছে। আৰু সামৰিছে হোৱা নাই, এতিয়া সামো দিয়া, ডিষ্টাৰ্ব দিলোঁ মই আহি ভিডিঅ' কৰি। ধুনু খেলি আছিলে, ইয়াত খেলা বস্তু ইয়াত চাওকচোন, পানী চানী ভৰাই কেনেকৈ থৈ দিছে। তো খেলি থকা টাইমতে টোপনি মাৰিব গ'লগৈ। আৰু এয়া আলু, ইমান সোপা আলু আছে। আলুবোৰ বেয়া হ'ব বুলি কেনে ৰাতিপুৱাই মানুহজনে আৰু আমাৰ আইতাই গোটেইখিনি এনেকৈ বেয়াখিনি বাচি ওলালে, কাৰণ এটা বেয়া হ'লে গোটেইখিনি বেয়া হৈ যাব বুলি কেনে তেনেকৈ বাচিকৈ ধুনীয়াকৈ থৈ দিছে ইয়াতে। ৰাতিপুৱা মই দেখুৱাইছিলোঁ, এইবোৰ গোটেই পানী হৈ গৈছিলে চাওকচোন। এতিয়া নাই, আৰু পানীখিনি শুকাই গ'ল। ইয়াতে অকণমান পানী আছে, এইখিনি অকণমান দ আছে, সেইকাৰণে পানীখিনি ইয়াতে জমা লাগি থাকিলে যাবগৈ ওলাই। ইমান জংঘল হৈছে, এইবোৰ গোটেই চাফা কৰিছিলোঁহে আৰু হৈ গৈছে জানেনে। এই বাৰিষা কালত মই এইটোৱে বেয়া পাওঁ, যিমান চাফা কৰিলোঁ। আৰু এইটো গছটো এনেকৈ উঘালি দিম নহয়, দুদিন পিছত আৰু হৈ যায়গৈ, ইমান মানে হয় নহয়। যিমান চাফা কৰিলেও মানে হৈয়ে থাকে, এইবোৰ নমৰে। বন মৰা ঔষধ দিবও নোৱাৰি এতিয়া, কাৰণ বৰষুণ দি আছে। ঔষধটো দিলেও আৰু সেই ৰ'দ দিলেহে মানে বনবোৰ মৰে, নহ'লে নমৰে। ইফালে মই এটা কোমোৰা গছ উঠাই দিছোঁ আমাৰ টিঙৰ চালিত, এয়া চাওকচোন। যোৱা বছৰো উঠাইছিলোঁ, ইমান কোমোৰা গছ মানে এনেকৈ উঠাই দিছিলোঁ, আৰু কেইটামান জেং দি দিছিলোঁ, বাঁহৰ জেং। ইমান বেছি কোমোৰা লাগিছিলে জানেনে, মই খালোঁ, ইমান মানুহক ভগালোঁ। আৰু আমাৰ মাইনাই যেতিয়া জন্ম হৈছিলে যোনটো বছৰত, সেইটো বছৰত ইমান কোমোৰা লাগিছে জানেনে। এইটো ঘৰতে তেতিয়া ঘৰটো মানে পথলীয়াকৈ বনাইছিলোঁ, এতিয়া যেনেকৈ নতুন ঘৰখন বনাইছোঁ, বেৰা দিয়া নাই। তেতিয়া সেইখন ঘৰত বেৰা দিব পৰা নাছিলোঁ, অকণমান অসুবিধা হৈ থকাৰ কাৰণে। তাৰপিছত ভাঙি কেনে এইখন ঘৰ বনালোঁ বাৰু। কিন্তু তাতে ইমান কোমোৰা লাগিছিল সেইখন ঘৰৰ চালিত, আমি পাৰি কেনে বস্তাত ভৰাই ভৰাই বিক্ৰী কৰিব লগা হৈছে জানেনে, ইমান লাগিছিলে। তো যিয়ে নহওক, এইবাৰ যাতে লাগে তাকে ভাবিলোঁ। আৰু কোমোৰাবোৰ কিন্তু বহুতৰ লাগিছে দেই, যিসকলে সোনকালে ৰুই দিছে গছ, তেওঁলোকৰ কিন্তু আগতীয়াকৈ লাগিলে। আমাৰ যিহেতু দেৰি হ'ল, তো এতিয়া আৰু বেগাইছেহে ধুনীয়াকৈ, লাগিব আৰু দুই এটা লাগিলেও বহুত, ঘৰৰ কোমোৰা খাব পালেই হ'ল। আৰু ইফালে মানুহজনে ইফালেদি টমটম অনা নিয়া কৰে কাৰণে একদম অৱস্থা ইমান বেয়া হৈ গৈছে, মই দেখুৱাই আছোঁ আপোনালোকক। এয়া চাওকচোন, গোটেই একদম বোকা বোকা হৈ গৈছে, গাড়ীখনে তালৈকে লৈ যায়। আৰু এই গছটো হালিকৈ পৰি গ'ল, যিহেতু বৰষুণ দি আছিলে সেইকাৰণে হালি পৰি গ'ল। এইটো উঠাই কেনে বান্ধিব লাগিব, ইয়াতে বাঁহ পুতি থৈ দি আছে, বাঁহতে ধুনীয়াকৈ বান্ধি দিম মই। এইখিনি ইমান বোকা বোকা হৈ গৈছে চাওকচোন। আমাৰ মেইন ৰাস্তাটো এইটো হয়। ভগৱানে কেতিয়াবা কৃপা কৰিলে ৰাস্তাটো ভাল কৰিম। এতিয়াও তেনেকৈ মানে ৰাস্তা ভাল কৰিব পৰাকৈ কৃপা কৰা নাই, ৰাস্তাটো ভাল কৰিব পৰা নাই। এয়া অৱস্থা হৈ আছে পূৰা একদম। ঘৰলৈ গৈছিলোঁ আকৌ এবাৰ চাবৰ কাৰণে, যিহেতু তেতিয়া ভিডিঅ' কৰি থাকোঁতে মাইনা আৰু আইতা দুজনেও সাৰ পাই গৈছে, সেইকাৰণে মই আকৌ গ'লোঁ এতিয়া চাবৰ কাৰণে। এতিয়া দেখিছেনে, দুজনো ধুনীয়াকৈ টোপনি মাৰি আছে। টোপনি মাৰি থাকক অকণমান সময়, এনেও উঠিবই হ'ব অলপমান পিছত। আৰু মই এতিয়া বাহিৰতে ৰখীয়া হৈ আছোঁ, ছাগলীকেইটা মানে বতৰটো অকণমান ডাৱৰীয়া কৰিলে বৰষুণ দিব চাগে, সেইকাৰণে বাহিৰতে আছোঁ। আৰু ইয়াতে আইতাই আনি কেনে আলু কেইটামান থৈ দিছে দেই, মই দেখুৱাই আছোঁ ৰ'ব। এয়া চাওকচোন, ইমান সোপা আলু ইয়াতেও থৈ দিছে শুকাবৰ কাৰণে।
যিহেতু আলুখিনি ভিজা ভিজা হৈ আছে সেইকাৰণে আৰু ইয়াতো কেইটামান থৈ দিছে আৰু মোক কি কৈছে জানে এইখিনি আলু আগতে খাবি বাকীখিনি পিছত খাবি বোলে আমাৰ আইতাই শুই উঠি কেনে ইফালে আহিছিল অকণমান আগতে জানেনে মোক ঘৰত যাই কেনে ক'লে তই গম পা না নাপা নদীত ইমান পানী হৈছে মই বোলো ৰাস্তাই নাই ইমান বেছি জংঘল কোনফালেনো যাইকে চাম ইমান বেছি পানী হৈছে বুলিকে তো আইতাই ক'লো ৱাটাৰ ছাপ্লাইত যাই কেনে চাচোন চা সঁচাকৈ মই ভবা নাছিলোঁ জানেনে ইমান জংঘল ইফালে দি কেনে যে মই পানী দেখা পাম ইমান পানী হৈছে এইবোৰ চাওকচোন ইমান বেছি জংঘল এইবোৰ দেখাই নাপায় মই ভবা নাছিলোঁ ইফালে যে দেখা পাম ইমান মানে পানী যে হৈছে তো আইতাই কোৱাৰ লগে লগে মানে মই দৌৰিকে আহিলোঁ জানেনে ইমান পানী চাওকচোন আৰু অকণমান হ'লেই নহয় উঠিব আৰু পানী বুৰিব আৰু কি কৰি মানে মোৰ ইমান বেছি ভয় লাগিছে জানেনে মই বেলেগ একো বস্তু ভয় নাখাওঁ পানী আৰু জুইটো বহুত বেছি ভয় লাগে মোৰ তো মানে কি ক'ম আৰু প্ৰথমতে নিজৰ ডকুমেণ্টছখিনি চেভ কৰি ৰাখিব লাগে তো মই এইটো যোগাৰ কৰিব লাগিব মানুহজন আহিলে তুমি তাতে নুঠিবা মা পৰি যাবা ইমান বেছি ভয় লাগিছে ইমান এনেকৈ পানী হ'ব বুলি মই ভবাই নাছিলোঁ জানেনে ইমান পানী চাওকচোন ইয়াৰ পৰা দেখা পাই তো ইয়াতে যিহেতু ৱাটাৰ ছাপ্লাইত পানী আছে আৰু ধুনু আহি যায়গৈ এয়া চাওকচোন তাই কি কৰি আছে এয়া পানী আৰু এয়া কেনেবাকৈ পৰি গ'লে নহয় মোৰ বহুত ভয় লাগে মই সেইকাৰণে নাহোৱে জানেনে মই ইয়াতে নাহোঁ কাৰণে মই গমেই পোৱা নাছিলোঁ এতিয়া আইতাই আহি কিনে চাই যোৱাৰ কাৰণে গম পালোঁ যে মানে এনেকৈ পানী হৈছে ইমান অভাৰ পানী হৈছে মই ভালকৈ আপোনালোকক দেখুৱাইছোঁ এইবোৰ চাওকচোন ইমান পানী এইবোৰ অকণমানৰ কাৰণে মানে বাচি আছে আৰু অকণমান পানী হ'লে মানে একদম গোটেই বুৰি যাব ইফালে গোটেই জংঘল একো দেখা নাপায় এয়া ভালকৈ দেখাই নাপায় এয়া চব নদী পাৰত যাব পৰাকৈ মানে ৰাস্তা নাইয়ে ইমান পানী হৈছে চাওকচোন নালাগে নালাগে আহা তো এতিয়া ধুনুক লৈ কেনে যাওঁ ঘৰত আৰু ইমান বেছি ভয় লাগে পানীত তো তাইক লৈ কেনে যাওঁ আৰু গেটখন মাৰি দিম আহা পাপাই আহিব ইয়া পাপাই আহিছে পাপাই আহিছে পাপাই আহিছে ইমান জোৰকৈ ধৰি ৰাখিছে যাব নোখোজে ঘৰলৈ ইমান পানী চাওকচোন বাপৰে আৰু অকণমানৰ কাৰণে কেনেবাকৈ পানী উঠিলে চেচ ক'ত যাম ক'ত নাযাম লাগিব দে আহা তো এতিয়া ঘৰলৈ আহিলোঁ যাওঁ এতিয়া ভিডিঅ'টো বহুত বেছি দীঘল হোৱা যেন পাইছোঁ আজি মই আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ লগত থাকিব আপোনালোকৰ এটা লাইক আৰু এটা ছাবস্ক্ৰাইবে মোক কিমানখিনি শক্তি দিয়ে ভিডিঅ' বনাবলৈ মই মানে আপোনালোকক ক'ব নোৱাৰোঁ মোৰ বহুত বেছি ভাল লাগে এটা ছাবস্ক্ৰাইবাৰ বাঢ়িলে নহয় মই মানুহজনক যে ইমানবাৰ কৈ থাকোঁ মোৰ আজি এটা ছাবস্ক্ৰাইবাৰ বাঢ়িছে বুলি কিনে বহুত বেছি ভাল লাগে তো আশা কৰিছোঁ মোৰ ভিডিঅ' চাই ভাল পাব আজিকালি এইখিনিয়ে টাটা আকৌ লগ পাম নেক্সট ব্লগত